মূল্যবৃদ্ধির বিরুদ্ধে তীব্র গণ আন্দোলন গড়ি তোলো। মূল্যবৃদ্ধির বিরুদ্ধে আজ দেশ ব্যাপী বিক্ষোভ সমাবেশ সফল করো। ইনকলাব জিন্দাবাদ, ইনকলাব জিন্দাবাদ। সংযুক্ত কিষাণ মোর্চার আহ্বানে দাবির বিক্ষোভ সমাবেশের দলে দলে যোগ দিও। ইনকলাব জিন্দাবাদ। কৃষকের ন্যায্য দাবি মানি লোক। ইনকলাব জিন্দাবাদ। কীটনাশক ওষুধ মূল্যবৃদ্ধি রোধ করো। কৃষকের কীটনাশক ওষুধ বিতরণ রোধ করো। ইনকলাব জিন্দাবাদ। আজ দেশব্যাপী বিক্ষোভ সমাবেশ সফল করো। কিষাণ ঐক্য জিন্দাবাদ। সংযুক্ত কিষাণ মোর্চার আহ্বান জিন্দাবাদ। শিক্ষা খাতের কেন্দ্র কৃষক বিরোধী কৃষি কালা আইন বাতিল করো। কৃষক বিরোধী কৃষি কালা আইন বাতিল করো। আদি আন্দোলনের দলে দলে যোগ দিও। আদি আন্দোলনের দলে দলে যোগ দিও। আজির প্রতিবাদ আপনারা জানে ভারতবর্ষ আমার স্বাধীনতা হয়েছে 1947 সালের 15 আগস্ট। আজি আমি অমৃত মহোৎসৱ পালন কৰিলোঁ 1-2 বছৰ আগত। লাখ লাখ হাজাৰ হাজাৰ কোটি টকা আমি খৰচ কৰিছোঁ অমৃত মহোৎসৱ উদযাপনৰ নামত। কিন্তু আমি দেখিবলৈ পাইছোঁ আমাৰ চৰকাৰে কৈ আছে আমাৰ সবকা সাথ সবকা বিকাশ হৈ গৈছে, কিন্তু আমি দেখিবলৈ পাইছোঁ আমাৰ আজি জনসাধাৰণৰ হাজাৰ এটা সমস্যা। আজি স্কুলসমূহো আপুনি লক্ষ্য কৰি চাওক, চৰকাৰে এনেকুৱা শিক্ষা ব্যৱস্থা চালু কৰি আছে। দিনে দিনে তেওঁলোকে চৰকাৰী শিক্ষা ব্যৱস্থা মাৰি দিয়াৰ কাৰণে বিভিন্ন অপকৌশল তেওঁলোকে কৰি আছে। শিক্ষাৰ নামত বাজেট বৃদ্ধি কৰাৰ পৰিৱৰ্তে তেওঁলোকে বাজেট কমাই আনি আছে। স্কুলত শিক্ষক নিযুক্তি দিয়াৰ ক্ষেত্ৰত তেওঁলোকে বৈষম্য কৰি আছে। আজি দেখা গৈছে বহু স্কুল মাৰি দিয়াৰ নামত তেওঁলোকে এমালগেশ্যনৰ নামত বহু স্কুল এই চৰকাৰে এডোখৰ লাখ লাখ LP স্কুল এম ই স্কুল বন্ধ কৰি দিছে। তেওঁলোকে আজি শিক্ষা ব্যৱস্থাও তেওঁলোকে মাৰি দি আছে। আৰু শিক্ষা ব্যৱস্থাৰ লগে লগে আজি চিকিৎসা ব্যৱস্থা সৰ্বসাধাৰণ ৰাইজৰ হাতত নাই। আজি চিকিৎসা ব্যৱস্থাত যদি আপোনাৰ মেডিকেল চায়েন্স ইমান উন্নত হৈছে, আপুনি এটা মানুহৰ সকলো অংগ প্ৰত্যংগ আপুনি চেঞ্জ কৰিব পাৰে, এনেকুৱা অৱস্থা আজি মেডিকেল চায়েন্স বহুত উন্নত হৈছে। কিন্তু দেখা গৈছে আজি দুখীয়া মানুহ আমাৰ অঞ্চলৰ সৰ্বসাধাৰণ মানুহ তেওঁলোকে মেলেৰিয়া ৰোগ যদি হয় তাৰ চিকিৎসা কৰিব পৰা নাই। আজি মানুহ দৰিদ্ৰ সীমাৰ তলত বসবাস কৰি আছে। চৰকাৰী হিচাপ মতে শতকৰা 72% মানুহ আজি দৰিদ্ৰ সীমাৰ তলত বসবাস কৰি আছে। এই দৰিদ্ৰ সীমা তলত বসবাস কৰা ৰাইজৰ আজি বহু সমস্যা আছে। এই সমস্যাবিলাক লৈ আজি আপোনালোকে জানে দিল্লীত যেনেকুৱা কৃষকসকলৰ বিভিন্ন দাবী লৈ কৃষক বিৰোধী 3টা কালা আইনৰ বিৰুদ্ধে দিল্লীতে 13 মাৰ্চ এটা আন্দোলন হৈছিল। তাতে 700ৰ ওপৰত কৃষক শ্বহীদ হৈছিল। আমাৰ নৰেন্দ্ৰ মোদী চৰকাৰে তেতিয়া কথা দিছিল যে কৃষকৰ যিটো 3টা কালা আইনটো কৰিছিল, এই অত্যাৱশ্যকীয় পণ্য আইন আৰু নিত্য প্ৰয়োজনীয় বস্তু যিটো আজি গুদামজাত ব্যৱস্থা যিটো কৰে, আজি মালিক শ্ৰেণী কাৰোবাজাৰী যিবিলাক চলি আছে সেইবিলাক বন্ধ কৰাৰ কাৰণে যিটো আৰু MSP মিনিমাম সাপোৰ্টিং প্ৰাইচ যিটো কৃষকৰ মূল্যৰ ন্যায্য দাম যাতে পায় তাৰ কাৰণে যিটো দিল্লীত আন্দোলন চলিছিল, এই আন্দোলনত নৰেন্দ্ৰ মোদীয়ে কথা দিছিল যে আপোনালোকে আন্দোলন প্ৰত্যাহাৰ কৰক, আপোনালোকৰ দাবী মানি লোৱা হ'ব। কিন্তু দেখা গৈছে এই কৃষকসকলৰ দাবী আজিলৈকে প্ৰতাৰণা কৰি আন্দোলনটো ভংগ কৰি দি আমাৰ নৰেন্দ্ৰ মোদী চৰকাৰ, আমাৰ ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী তেখেতে আন্দোলনটো মাৰি দিয়াৰ কাৰণে চক্ৰান্ত কৰিছে। তেতিয়া তেখেতে ভুল স্বীকাৰ কৰিছিল যে মোৰ ভুল হৈছে, আন্দোলনৰ নেতাসকলকে ক্ষমা খুজিছিল।
কৃষি পণ্য মূল্য বৃদ্ধি রোধ করো, কৃষি পণ্য মূল্য বৃদ্ধি রোধ করো, ইনকলাব জিন্দাবাদ,